মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এই ইউটিউব চেনেলটোৰ জৰিয়তে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ছেকেণ্ড ইয়াৰৰ কেমিষ্ট্ৰিৰ প্ৰতিটো চেপ্টাৰ শিকাবলৈ ট্ৰাই কৰিম। এই চেনেলটোৰ জৰিয়তে এনচিইআৰটি কিতাপৰ ইনটেক্সট কুৱেশ্যনবিলাক মই সলভ কৰি দিয়াত ট্ৰাই কৰিম। এই চেনেলটোৰ জৰিয়তে ইতিমধ্যে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত হৈ যোৱা প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই সলভ কৰি দিয়াত ট্ৰাই কৰিম। আশা কৰোঁ তোমালোকে এই চেনেলটোৰ জৰিয়তে যথেষ্ট উপকৃত হ'বা। আজি মই তোমালোকক এইচএছ ছেকেণ্ড ইয়াৰৰ প্ৰথম অৰ্গেনিকৰ চেপ্টাৰ হেলো এলকেন আৰু হেলো এৰিন পঢ়াম। এতিয়া আমি হেলো এলকেন আৰু হেলো এৰিন পঢ়িম। হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটো তোমালোকৰ অৰ্গেনিকৰ প্ৰথম চেপ্টাৰ। হেলো এলকেন এণ্ড হেলো এৰিনছ। হেলো এলকেন আৰু হেলো এৰিন। এই চেপ্টাৰটো তোমালোকৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো এক্সাম হ'ব তাতে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 6 মাৰ্কছ আহিব। 6 মাৰ্কছ আহিব। এতিয়া এই হেলো এলকেন বস্তুটো প্ৰথমতে আমি পঢ়িম। হেলো এলকেন মানে কি? হেলো মানে তোমালোকে সকলোৱে জানা, হেলো মানে হৈছে হেলোজেন। এই হেলোজেন কোনবিলাক? ক্লোৰিন, ক্লোৰিন, ব্ৰোমিন এণ্ড আয়োডিন। এই চাৰিটাক আমি হেলোজেন বুলি কওঁ। এলকেন কি বস্তু? এলকেন হৈছে এক বান্ধনী থকা কাৰ্বন শৃংখল, এইবিলাক কয় এলকেন। এতিয়া এলকেনত যিকোনো এটা কাৰ্বনত যদি ইয়াৰে যিকোনো এটা হেলোজেন আহে তাৰে নাম হ'ব হেলো এলকেন। সাপোজ মই ইয়াতে এটা হেলোজেন দিলো Cl, গতিকে এইটোৰ নাম হ'ল হেলো এলকেন। ইয়াত দিলেও হ'ব, ইয়াত দিলেও হ'ব, ইয়াত দিলেও হ'ব, এনেকুৱা যিকোনো এটা দিলে হ'ব। ইয়াত হাইড্ৰজেন ফিল আপ কৰিলে আমি দিব লাগিব 1 2 3। ইয়াত হাইড্ৰজেন দিব লাগিলে আমি দিম 1 2, ইয়াত দিম 1 2, ইয়াত দিম 1 2, গতিকে তোমালোকে জানা কাৰ্বনৰ যোজ্যতা 4, সেইকাৰণে ইয়াৰ লগত এটা বান্ধনী আছে, সেইকাৰণে আমি 3টা হাইড্ৰজেন দিছো। এই কাৰ্বনৰ লগত 2টা বান্ধনী আছে, সেইকাৰণে 2টা হাইড্ৰজেন দিছো। এই কাৰ্বনৰ লগত 2টা বান্ধনী আছে, গতিকে 2টা হাইড্ৰজেন দিছো। ইয়াৰ লগতো টোটেল মানে কাৰ্বনৰ লগত টোটেল কিমান হ'ব লাগিব? 4 হ'ব লাগিব। তো এইটো এটা হেলো এলকেন, ইয়াত হেলোজেন দিছো, এইটো এটা এলকেন, গতিকে ইয়াৰ নাম হৈ গ'ল হেলো এলকেন। এতিয়া এই হাইড্ৰজেনৰ ঠাইত তুমি হেলোজেন দিলে হেলো এলকেন হ'ব, এই হাইড্ৰজেনৰ ঠাইত হেলোজেন দিলে হেলো এলকেন হ'ব, ইয়াত জাগাতো এই হাইড্ৰজেনৰ ঠাইতো মই হেলোজেন দিলে হেলো এলকেন হ'ব। যিকোনো এটা হাইড্ৰজেনৰ ঠাইত যদি মই এটা হেলোজেন দিওঁ তেতিয়াহ'লে তাৰ নাম হৈ যাব হেলো এলকেন। এতিয়া ইয়াত এটাও থাকিব পাৰে, বেছিও থাকিব পাৰে। সাপোজ মই এনেকা ল'ব, তেতিয়াহ'লে ইয়াত মই এটা হেলোজেন দিলো, ইয়াতো এটা হেলোজেন দিলো, তো ইয়াৰো নাম কি হৈ যাব? আমাৰ হেলো এলকেন হৈ যাব। তাহলে আশা কৰো তোমালোকে হেলো এলকেন বুজি পালা যে এলকেনৰ যে কাৰ্বন আছে সেই কাৰ্বন বিলাকত যদি মই হেলোজেন দিওঁ তেতিয়াহ'লে সেইবিলাকৰ নামে হৈ যায় হেলো এলকেন। যদি আমি ডেফিনেশ্যন আকাৰে পঢ়ো তেতিয়াহ'লে আমাৰ ডেফিনেশ্যনটো এনেকে আমি লিখিব পাৰিম যে এলিফেটিক হাইড্ৰকাৰ্বন অণুৰ পৰা, এইবিলাক হ'ল এলিফেটিক হাইড্ৰকাৰ্বন অণু, এক বা ততোধিক হাইড্ৰজেন পৰমাণু। ইয়াত চোৱা এটা হাইড্ৰজেন থাকিব লাগিছিল, বৰ্তমান হাইড্ৰজেন নাই। ইয়াতে হাইড্ৰজেন থাকিব লাগিছিল, হাইড্ৰজেন নাই। ইয়াতে হাইড্ৰজেন থাকিব লাগিছিল, হাইড্ৰজেন নাই। তো এক বা ততোধিক হাইড্ৰজেন পৰমাণু যদি হেলোজেনৰ দ্বাৰা প্ৰতিস্থাপিত হয় তেতিয়াহ'লে তাৰে নাম হৈ যায় হেলো এলকেন। আশা কৰো তোমালোকে যদি ডেফিনেশ্যনটো লাগে ডেফিনেশ্যন এনেকে লিখিবা যে এলিফেটিক হাইড্ৰকাৰ্বন অণুৰ পৰা এক বা ততোধিক হাইড্ৰজেন পৰমাণু হেলোজেনৰ দ্বাৰা প্ৰতিস্থাপিত হলে তাকে হেলো এলকেন বোলে। এতিয়া আমি চাম হেলো এৰিন কি বস্তু। এৰিন মানে হৈছে বেনজিন। এৰিন মানে কি? বেনজিন। তো বেনজিনতো কেইটা কাৰ্বন থাকে? 6টা কাৰ্বন থাকে, আৰু প্ৰতিটো কাৰ্বনত এটাকে এইচ থাকে। কাৰণ চোৱা তোমালোকে 1 2 3, ইয়াত 3 হৈ আছে। এই কাৰ্বনটো যদি আমি চিন্তা কৰো 1 2 3, প্ৰতিটোতে এটাকে এইচ আছে। তো প্ৰতিটো কাৰ্বনত যে এইচ আছে সেই এইচৰ ঠাইত যদি মানে হেলোজেন দিওঁ তেতিয়াহ'লে তাৰ নাম হৈ যাব হেলো এৰিন। তো এইটো এটা হেলো এৰিন কিয়? কাৰণ বেনজিনৰ লগত ডাইৰেক্টলি হেলোজেন এটাচ হৈ আছে, আৰু ইয়াত যিটো হাইড্ৰজেন আছিল হাইড্ৰজেনত হেলোজেন আছে। ইয়াত যদি কিবা কাৰণ মই CH3 দিওঁ তথাপি ইয়াৰ নাম হেলো এৰিনে হ'ব, কাৰণ ইয়াত ডাইৰেক্টলি এটাচ হৈ আছে। ইয়াত এটা হেলোজেন দিলে তথাপি হেলো এৰিন হ'ব, কাৰণ বেনজিনৰ লগত ডাইৰেক্টলি হেলোজেন এটাচ হৈ আছে। তো বেনজিনৰ যদি ডাইৰেক্টলি হেলোজেন এটাচ হৈ থাকে তাৰ নাম হৈ যাব হেলো এৰিন, আৰু কাৰ্বনৰ লগত যদি হেলোজেন ডাইৰেক্টলি এটাচ হৈ থাকে তাৰ নাম হ'ব হেলো এলকেন। তাহলে হেলো এৰিনৰ ডেফিনেশ্যনটো যদি আমি কওঁ এনেকে লিখিব পাৰিম, এৰোমেটিক হাইড্ৰকাৰ্বন অণুৰ পৰা, এইবিলাকক বেনজিন টাইপৰ বস্তুবিলাকক কয় এৰোমেটিক। এই এৰোমেটিক হাইড্ৰকাৰ্বন অণুৰ পৰা এক বা ততোধিক হাইড্ৰজেন পৰমাণু হেলোজেনৰ দ্বাৰা প্ৰতিস্থাপিত হলে তাকে হেলো এৰিন বোলে। আকৌ এবাৰ কৈছো, এৰোমেটিক হাইড্ৰকাৰ্বন অণুৰ পৰা
এক বা ততোধিক হাইড্রোজেন পরমাণু হেলোজেনৰ দ্বাৰা প্ৰতিস্থাপিত হলে তাকে হেলোইৰিন বোলে। তো আশা কৰিম তোমালোকে হেলো এলকেন আৰু হেলোইৰিন বুজি পালা। এতিয়া আমি পঢ়িম হেলো এলকেন, ক্লাছিফিকেশ্যন অফ হেলো এলকেন। মই এই ইউটিউব চেনেলটোৰ জৰিয়তে তোমালোকক হেলো এলকেন আৰু হেলোইৰিন মই সেপাৰেটকে পঢ়াম। তো প্ৰথমে আমি চাম হেলো এলকেনৰ শ্ৰেণী বিভাজন। কি পঢ়িম এতিয়া? হেলো এলকেনৰ শ্ৰেণী বিভাজন। প্রথম আমি পড়িম মনো হেলো এলকেন। মনো হেলো এলকেন। এই মনো হেলো এলকেনৰ আৰু এটা নাম হল এলকাইল হেলাইড। এলকাইল হেলাইড। এই মনো হেলো এলকেন কি বস্তু? মনো মানে হচ্ছে ওয়ান। মনো মানে কি? ওয়ান বা এক। তো এলকেনত যদি এটা হেলোজেন থাকে, এজ লাইক দিস, সাপোজ মই এটা হেলোজেন দিলো, দুটা কার্বন দিলো বা তিনটা কার্বন যি দিলা, এটা কার্বনত মই এটা হেলোজেন লগাই দিলো, ইয়াৰে নাম হৈ যাব মনো হেলো এলকেন। হাইড্রোজেন ফিলাপ করলে এটা, দুটা, তিনিটা, এটা, দুটা, এটা দুটা আছে অলরেডি। তো ইয়াৰে নাম হৈ গল কি? মনো হেলো এলকেন। মনো মানে এক, এলকেন মানে তো আমি জানো। তো ইয়াৰ নাম হল মনো হেলো এলকেন, এটা আছে। তো এনেকুৱা এতিয়া এই মনো হেলো এলকেন বিলাক, মনো মানে আমি বুজি পালো কি যে কাৰ্বনত যদি এটা হেলোজেন থাকে তাক কয় মনো হেলো এলকেন। এই মনো হেলো এলকেন বা এলকাইল হেলাইড সমূহক আমি প্ৰাইমাৰী, সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী হিচাপেও ভাগ কৰিব পাৰো। এতিয়া প্ৰাইমাৰী কি বস্তু? প্ৰাইমাৰী হৈছে এই যে যিটো কাৰ্বনৰ লগত হেলোজেনটো লাগি থাকিব, সেই কাৰ্বনটোৰ লগত ডাইৰেক্টলি কেইটা কাৰ্বন বান্ধনি কৰি আছে তাকে আমি কম তাৰ ডিগ্ৰী। ফৰ এক্সাম্পল, ইয়াৰ লগত যদি হেলোজেন লাগি আছে, সেই কাৰ্বনটোৰ লগত চোৱা ডাইৰেক্টলি এটা কাৰ্বন বান্ধনি কৰি আছে, গতিকে তাক আমি কম 1 ডিগ্ৰী বা প্ৰাইমাৰী। গতিকে কেনেকে জাজ কৰিবা যে যিটো কাৰ্বনৰ লগত হেলোজেন লাগি আছে সেই কাৰ্বনটো কেইটা কাৰ্বনৰ লগত ডাইৰেক্টলি বান্ধনি কৰি আছে তাৰ ওপৰত ডিপেন্ড কৰি আমি ডিগ্ৰী বাছনি কৰিব পাৰো। সো যিহেতু ইয়াৰ লগত এটা বান্ধনি আছে, গতিকে আমি ইয়াক কম 1 ডিগ্ৰী বা প্ৰাইমাৰী। সাপোজ এনেকা দিলো, ব্ৰিয়াৰ দিলো, তো ইয়াতো কেইটা হাইড্রোজেন লাগিব? তিনিটা হাইড্রোজেন লাগিব। ইয়াতে লাগিব 1 2, তাৰমানে দুটা হাইড্রোজেন লাগিব। তো এইবাৰো চোৱা, এইটো মনো হেলো এলকেন, কাৰণ এটাহে হেলোজেন লাগিছে কাৰ্বনৰ লগত। এতিয়া এই হেলোজেনটো যিটো কাৰ্বনৰ লগত ডাইৰেক্টলি এটাচ হৈ আছে, সেই কাৰ্বনটোৰ লগত চোৱা এটা কাৰ্বন বান্ধনি কৰি আছে, গতিকে এইটোকো আমি কি কম? 1 ডিগ্ৰী বা প্ৰাইমাৰী। সাপোজ মই এটা বেলেগ এক্সাম্পল লওঁ, CH3C, CH3, CH3, CH2Br। এইবাৰো তোমালোকে চোৱা, যিটো কাৰ্বনৰ লগত হেলোজেন লাগি আছে সেই কাৰ্বনটো ডাইৰেক্ট এটা কাৰ্বনৰ লগতে বান্ধনি কৰি আছে। এই কাৰ্বনটো ইয়াৰ লগত বান্ধনি কৰা নাই, এইটো কাৰ্বন ইটোৰ লগতো বান্ধনি কৰা নাই, অনলি এটা কাৰ্বনৰ লগত বান্ধনি কৰি আছে। সো আমি বুজি পালো যে এটা কাৰ্বনৰ লগত যদি বান্ধনি কৰি থাকে তেতিয়াহ'লে তাক আমি কওঁ 1 ডিগ্ৰী বা প্ৰাইমাৰী। তো আশা কৰিম তোমালোকে 1 ডিগ্ৰী বা প্ৰাইমাৰী বুজি পালা, যে যিটো কাৰ্বনৰ লগত হেলোজেন লাগি থাকিব সেই কাৰ্বনটোৰ লগত যদি প্ৰত্যক্ষভাৱে এটা কাৰ্বন বান্ধনি কৰি থাকে তেতিয়াহ'লে তাক আমি কম 1 ডিগ্ৰী বা প্ৰাইমাৰী। এতিয়া নেক্সট আমি চাম সেকেন্ডাৰী কি বস্তু। সো যদি আমি সেকেন্ডাৰী হয় তেতিয়াহ'লে কি হ'ব? সেকেন্ডাৰী হলে যিটো কাৰ্বনৰ লগত হেলোজেন লাগিব সেই কাৰ্বনটোৰ লগত ডাইৰেক্টলি দুটা কাৰ্বন বান্ধনি কৰি থাকিব লাগিব। সাপোজ মই এইফালে এটা বান্ধনি দিলো কাৰ্বন, এইফালে এটা বান্ধনি দিলো কাৰ্বন। সো যিটোৰ লগত হেলোজেন লাগিছে ইয়াৰ লগত দুটা বান্ধনি আছে কাৰ্বনৰ লগত, গতিকে ইয়াত Air2O3, তাৰমানে এটা H হ'ব। গতিকে এইটোক আমি কি কম? সেকেন্ডাৰী কম, কাৰণ হেলোজেন লাগি থকা কাৰ্বনটোৰ লগত দুটা কাৰ্বন প্ৰত্যক্ষভাৱে বান্ধনি কৰি আছে, গতিকে ইয়াক আমি ক'ব পাৰিম 2 ডিগ্ৰী বা সেকেন্ডাৰী। 2 ডিগ্ৰী বা সেকেন্ডাৰী। সো যিটো কাৰ্বনৰ লগত হেলোজেন লাগি থাকিব সেই কাৰ্বনটো যদি দুটা কাৰ্বনৰ লগত ডাইৰেক্টলি বান্ধনি কৰি থাকে তেতিয়াহ'লে তাক আমি কম 2 ডিগ্ৰী বা সেকেন্ডাৰী। ইটো এটা মনো হেলো এলকেন। কেনেকে? যে ইয়াত এটা হেলোজেন আছে, তো এটা হেলোজেন থাকিলে মনো হেলো এলকেন। এইটো কেনেকুৱা মনো হেলো এলকেন বা কেনেকুৱা এলকাইল হেলাইড? এইটো এটা সেকেন্ডাৰী বা 2 ডিগ্ৰী মনো হেলো এলকেন বা এলকাইল হেলাইড। সাপোজ মই বেলেগ এটা এক্সাম্পল লওঁ, এইটো এটা এক্সাম্পল ললো। সাপোজ মই এইবাৰ ব্ৰোমিনটো ইয়াত দিলো, তেতিয়াহ'লে তোমালোকে চোৱা ইয়াত হাইড্রোজেন ফিলাপ কৰিলে 3 লাগিব, 3 একে 4, 1 2 3, আৰু ইয়াত 1 লাগিব, 1 2, তাৰমানে দুটা লাগিব, 1 মানে তিনটা লাগিব। তো এইবাৰো দেখা যায় যে যিটো কাৰ্বনৰ লগত
হেলোজেনটো লাগি আছে সেই কাৰ্বনটোৰ লগত দুটা কাৰ্বন বান্ধনি কৰি আছে, এইটো আৰু এইটো কাৰ্বন বান্ধনি কৰা নাই। তো যিহেতু দুটা কাৰ্বন বান্ধনি কৰি আছে, গতিকে এইটোক আমি কম 2 ডিগ্ৰী বা সেকেন্ডাৰী। তো আশা কৰিম তোমালোকে 2 ডিগ্ৰী ভালকে বুজি পালা যে 2 ডিগ্ৰী হলে কি দুটা কাৰ্বন জড়িত হৈ থাকিব লাগিব, 1 ডিগ্ৰী হলে প্ৰত্যক্ষভাৱে এটা কাৰ্বন বান্ধনি কৰি থাকিব লাগিব। তো ইয়াৰ লগত যেহেতু এইটো বান্ধনি আছে এটা কাৰ্বন, ইটো বান্ধনি কৰি আছে, গতিকে এইটো আমি কম 2 ডিগ্ৰী বা সেকেন্ডাৰী। তো আশা কৰিম তোমালোকে 2 ডিগ্ৰী বা সেকেন্ডাৰী বুজি পালা। এতিয়া আমি চাম, কিন্তু এইবিলাক বস্তু আলটিমেটলি মনোহাল এলকেন, কাৰণ এটা হেলোজেন আছে, গোটেইকেইটাই মনোহাল এলকেন, কিন্তু কেনেকুৱা মনোহাল এলকেন, এইটো এটা সেকেন্ডাৰী মনোহাল এলকেন বা এলকাইল হ্যালাইড। এইবাৰ আমি চাম টাৰ্চিয়াৰী কি বস্তু। যিটো কাৰ্বনৰ লগত হেলোজেন লাগাম, সাপোজ মই ইয়াতে হেলোজেন লাগাইছো, সেই কাৰ্বনটোৰ লগত প্ৰত্যক্ষভাৱে তিনিটা কাৰ্বন বান্ধনি কৰি থাকিব লাগিব, তিনিটা কাৰ্বন বান্ধনি কৰি থাকিব লাগিব, তেতিয়া আমি তাক কম 3 ডিগ্ৰী বা টার্সিয়ারি। 3 ডিগ্রি বা টার্সিয়ারি। হাইড্রোজেন ফিল আপ করলে ইয়াতে লাগবে তিনটা হাইড্রোজেন, ইয়াতেও তিনটা হাইড্রোজেন, ইয়াতেও তিনটা হাইড্রোজেন। তো এইবিলাক আমি কম টার্সিয়ারি। কিয়? যিটো কাৰ্বনৰ লগত হেলোজেন লাগিছে সেই কাৰ্বনটোৰ লগত তিনিটা বান্ধনি আছে কাৰ্বনৰ লগত, এইটো এটা কাৰ্বন বান্ধনি কৰিছে, এইটো এটা কাৰ্বন বান্ধনি কৰিছে, এইটো এটা কাৰ্বন বান্ধনি কৰিছে। তো যিমানটা কাৰ্বনে প্ৰত্যক্ষভাৱে হেলোজেন লাগি থকা কাৰ্বনটোৰ লগত বান্ধনি কৰিব, সিহেতু হৈছে তাৰ ডিগ্ৰী। যদিও তিনটা কাৰ্বন বান্ধনি কৰিছে, গতিকে ইয়াক পাম আমি 3 ডিগ্ৰী বা টার্সিয়ারি। মই আৰু বেলেগ এক্সাম্পল এটা ললো, যি মন যায়। ইয়াতে এটা সাপোজ মই সিএল দিলো, তো ইয়াতৰ লগত দেখা যায় এটা কাৰ্বন দুটা কাৰ্বন জড়িত হৈছে, 2 ডিগ্ৰী হ'ব। তো 3 ডিগ্ৰী বনাব লাগিলে মোক আৰু এটা কাৰ্বন তলত দিব লাগিব। তো হেলোজেন লাগি থকা কাৰ্বনটোৰ লগত চোৱা, ইফালে এটা কাৰ্বন লাগিছে, ইফালে এটা কাৰ্বন লাগিছে, ইফালে এটা কাৰ্বন লাগিছে, গতিকে এইটো কিমান ডিগ্ৰী এলকাইল হ্যালাইড হ'ব? 3 ডিগ্ৰী এলকাইল হ্যালাইড হ'ব, 3 ডিগ্ৰী বা টার্সিয়ারি এলকাইল হ্যালাইড হ'ব। আশা কৰিম তোমালোকে 3 ডিগ্ৰী বা টার্সিয়ারি এলকাইল হ্যালাইড বুজি পালা। এইবিলাক গোটেইকেইটাই মনোহ্যালো এলকেন, কিন্তু সেই মনোহ্যালো এলকেনক আমি কি কি ভাগত ভাগালো? মনত ৰাখিবা, প্ৰাইমাৰী, সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী। প্ৰাইমাৰী কি আছিল? যিটো কাৰ্বনৰ লগত হেলোজেন লাগিব সেই কাৰ্বনটোৰ লগত প্ৰত্যক্ষভাৱে এটা কাৰ্বন বান্ধনি কৰি থাকিব লাগিব। সেকেন্ডাৰী কি আছিল? যিটো কাৰ্বনৰ লগত হেলোজেন লাগে সেই কাৰ্বনটো দুটা কাৰ্বনৰ লগত বান্ধনি কৰি থাকিব লাগিব। আৰু টাৰ্চিয়াৰী কি আছিল? টাৰ্চিয়াৰী আছিল যিটো কাৰ্বনৰ লগত হেলোজেন লাগিব সেই কাৰ্বনটো তিনিটা কাৰ্বনৰ লগত বান্ধনি কৰি থাকিব লাগিব। তো আশা কৰো তোমালোকে প্ৰাইমাৰী, সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী বুজি পালা। এই প্ৰাইমাৰী, সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী কিন্তু তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট। এতিয়া আমি ডাইহ্যালো এলকেন কৰিম। 2 নম্বৰত আমি কি কৰিম? ডাইহ্যালো এলকেন। মনোহ্যালো এলকেন চালো। ডাইহ্যালো এলকেন মানে ডাই মানে দুই, দুটা হেলোজেন যদি থাকে কোনো এলকেনত, তেতিয়াহ'লে তাকে আমি ক'ব পাৰো ডাইহ্যালো এলকেন। যিকোনো এটা এলকেন মই ললো, সাপোজ ইয়াত মই সিএল দিলো, ইয়াতো মই সিএল দিলো। ইয়াত কেইটা সিএল আছে? দুটা সিএল আছে, গতিকে ইয়াক আমি কম ডাইহ্যালো এলকেন। ইয়াত হাইড্রোজেন ফিল আপ করলে ইয়াতে লাগিব তিনিটা, 1 2 3, ইয়াত লাগিব এটা, 1 2, ইয়াত লাগিব দুটা, 1 2, ইয়াত লাগিব দুটা। তো ইয়াত দুটা হেলোজেন আছে, তেতিয়াহ'লে আমি ইয়াক কি ক'ব পাৰো? ডাইহ্যালো এলকেন। তো আশা কৰো তোমালোকে বুজি পালা, ডাই মানে দুটা, দুটা হেলোজেন যদি কোনো কাৰ্বনৰ লগত লাগি থাকে তেতিয়াহ'লে তাক আমি কম ডাইহ্যালো এলকেন। এতিয়া এইটোও ডাইহ্যালো এলকেন হ'ব। এতিয়া এটা কথা তোমালোকে মনত ৰাখিবা, এই ডাইহ্যালো এলকেন বিলাকত যদি দুটা ওচৰা ওচৰি কাৰ্বনত দুটা হেলোজেন থাকে, তেতিয়াহ'লে তাক আমি কম ভিচ। ভিচ, ভিচ ডাইহ্যালো এলকেন। ভিচ কেতিয়া হ'ব? সাপোজ এইটো কাৰ্বনত হেলোজেন লাগিছে, ইটো কাৰ্বনত হেলোজেন লাগিব লাগিব। তো ওচৰা ওচৰি দুটা কাৰ্বনত দুটা হেলোজেন লাগে, তেতিয়াহ'লে তাক আমি ক'ব পাৰো ভিচ। মনত ৰাখিবা তোমালোকে। তো এইটোতো ডাইহ্যালো এলকেন হয়, দুটা হেলোজেন আছে, কিন্তু ওচৰা ওচৰি দুটা কাৰ্বন লাগিলে, সাপোজ ইটোৰ পৰা আমি ভিচ ডাইহ্যালো এলকেন মানে, তেতিয়াহ'লে ইয়াতে এটা এইচ দিম, ইয়াতে এটা সিএল দিম। ইয়াতে এটা সিএল, ওচৰা ওচৰি দুটা কাৰ্বনত সিএল লাগিছে, গতিকে এইটোক আমি কি ক'ব পাৰিম? ভিচ ডাইহ্যালো এলকেন। তো আশা কৰো তোমালোকে ভিচ বুজি পালা। আৰু যদি এটা কাৰ্বনতে লাগে, ফৰ এক্সাম্পল সাপোজ মই ইয়াতে দিলো, ইয়াতো এটা সিএল দিলো, ইয়াতো এটা সিএল দিলো, হাইড্রোজেন ফিল আপ কৰিলে ইয়াত লাগিব তিনটা, ইয়াত লাগিব। তেতিয়াহ'লে এইবাৰ তোমালোকে চোৱা, এইটোও এটা ডাইহ্যালো এলকেন, কাৰণ ইয়াতো দুটা হেলোজেন লাগিছে এটা কাৰ্বনত। কিন্তু মনত ৰাখিবা, যদি এটা কাৰ্বনতে দুটা হেলোজেন লাগে, তেতিয়াহ'লে আমি জেম ক'ব পাৰো, জেম। মনত ৰাখিবা, ভিচ হল ওচৰা ওচৰি দুটা কাৰ্বনত যদি হেলোজেন লাগে, ইটো ডাইহ্যালো এলকেন, কিন্তু এই ডাইহ্যালো এলকেনৰ স্পেচিয়েল নাম আছে, এইটো কয় ভিচ ডাইহ্যালো এলকেন। আৰু ইটো এটা ডাইহ্যালো এলকেন, কাৰণ ইয়াতো দুটা হেলোজেন আছে, কিন্তু মনত ৰাখিবা এটা কাৰ্বনতে যদি দুটা হেলোজেন ডাইৰেক্টলি এটাচ হৈ থাকে, তাক আমি কম জেম ডাইহ্যালো এলকেন। তো আশা কৰিম তোমালোকে ডাইহ্যালো এলকেন বুজি পালা। এতিয়া আমি চাম ট্ৰাইহ্যালো এলকেন। ট্রাইহ্যালো এলকেন।
ট্রাই মানে কি? ট্রাই মানে হচ্ছে ট্রাই মানে হৈছে তিনি। তো এইবাৰ কি হ'ব, যিটো আমি এলকেন লিখিম সেই এলকেনটোত কেইটা হেলোজেন থাকিব লাগিব? তিনিটা হেলোজেন থাকিব লাগিব। সাপোজ এইটো এটা দিলো আমি, ইয়াত তিনিটা আছে 1 2 3। তো হাইড্ৰোজেন বাকি তোমালোকে নিজে নিজে ফিল আপ কৰিব পাৰিবা। এতিয়া হাইড্ৰোজেন বিলাক ফিল আপ কৰি ল'বা, হাইড্ৰোজেন বিলাক ফিল আপ কৰি ল'বা। মুঠতে 4 হ'ব লাগিব। তো এইটো এটা ট্রাই হেলো এলকেন, কারণ ইয়াত চোৱা তিনিটা হেলোজেন আছে। তো আশা কৰো বুজি পালা, তিনিটা হেলোজেন যদি কোনো এটা কার্বন শৃঙ্খলৰ লগত লাগি থাকে তেতিয়াহ'লে তাক আমি কম ট্রাই হেলো এলকেন। এটা কার্বনত যদি তিনটা হেলোজেন লাগে তেতিয়াও কিন্তু আমি তাক ট্রাই হেলো এলকেন ক'ব পাৰিম। এইটো এটা ট্রাই হেলো এলকেন, কাৰণ ইয়াতে চোৱা তিনিটা আছে। মনত ৰাখিবা, এটা কার্বনত যদি তিনটা হেলোজেন লাগে তেতিয়াহ'লে স্পেচিয়েল নাম আছে, ইয়াক কয় ক্লোৰোফৰ্ম। কি কয়? ক্লোৰোফৰ্ম কয়। এইটো হৈছে ক্লোৰোফৰ্মৰ ফৰ্মুলা, বা ইয়াৰ IUPAC নাম হৈছে ট্রাইক্লোরোমিথেন। তো এইটো এটা ট্রাইক্লোরোমিথেন বা ক্লোৰোফৰ্মৰ এটা কি হ'ব আমাৰ ট্রাই হেলো এলকেন, কাৰণ এটা কার্বনতে কেইটা লাগিছে? তিনিটা লাগিছে। গতিকে তোমালোকে বুজি পালা ট্রাই হেলো এলকেন তেতিয়াহ'লে কি হ'ব? কোনো কার্বন শৃঙ্খলত বা কোনো কার্বনত যদি তিনিটা হেলোজেন থাকে তেতিয়াহ'লে তাক আমি ক'ব পাৰিম ট্রাই হেলো এলকেন। নেক্সট আমি চাম টেট্রা হেলো এলকেন। টেট্রা, তো টেট্রা মানে হচ্ছে 4। তো 4টা যদি হেলোজেন থাকে কোনো একটা কার্বন শৃঙ্খলত তেতিয়া আমি তাক কম টেট্রা হেলো এলকেন। ইয়াত এটা দিলো, ইয়াত এটা দিলো, ইয়াত এটা দিলো, ইয়াত এটা দিলো। তো এইটোকে আমি কি কম এতিয়া? টেট্রা হেলো এলকেন। টেট্রা মানে 4। তো কার্বন শৃঙ্খলত যদি 4টা হেলোজেন থাকে তেতিয়াহ'লে তাক আমি কি ক'ব পাৰিম? টেট্রা হেলো এলকেন কৰে। তো তোমালোকে আশা কৰো তোমালোকে বুজি পালা। মনো হেলো এলকেন পঢ়িলো। মনো হেলোজেন মানে কার্বনত যদি এটা হেলোজেন লাগে, ডাই হেলো এলকেনত দুটা হেলোজেন লাগিব, আৰু ট্রাই হেলো এলকেনত তিনিটা, আৰু টেট্রা হেলো এলকেনত 4টা। এইখিনি হৈছে তোমালোকৰ হেলো এলকেনৰ শ্ৰেণী বিভাজন। তো আশা কৰিম তোমালোকে বুজি পালা। নেক্সট আমি চাম, এটা কথা মনত ৰাখিবা, 4টাতকৈ যদি বেছি থাকে, কথাৰ কথা 5টা 6টা 7টা, তেতিয়াহ'লে আমি আৰু তাক পেন্টা, 5টা মানে পেন্টা হেক্সা এইবিলাক নকৈ ডাইৰেক্টলি কম পলি হেলো এলকেন। মনত ৰাখিবা, 4টাতকৈ যদি বেছি হেলোজেন লাগি থাকে ডাইৰেক্টলি আমি কি কম? পলি হেলো এলকেন। এইবার আমি পড়িম এলাইলিক হ্যালাইড। কি পড়িম? এলাইলিক হ্যালাইড। এলাইলিক হ্যালাইড। এলাইলিক হ্যালাইড কি বস্তু? ভালকে চোৱা, এটেনশন। যিটো কাৰ্বনৰ লগত তোমালোকে হেলোজেন লগাবা, সাপোজ মই এইটো কাৰ্বনত হেলোজেন লগাইছো, সেই হেলোজেন লাগি থকা কাৰ্বনটো ঠিক পিছৰ কাৰ্বনটোত দ্বি বান্ধনী থাকিব লাগিব। ঠিক পিছৰ কাৰ্বন এইটো, ইয়াত এটা কি থাকিব লাগিব? দ্বি বান্ধনী থাকিব লাগিব। তেতিয়াহ'লে তাৰ নাম হৈ যাব এলাইলিক হ্যালাইড। ইয়াত হাইড্ৰোজেন বিলাক হলো 1 2, ইয়াত লাগিব 1, ইয়াত লাগিব 1 2। তো যিটো কাৰ্বনৰ লগত হেলোজেন লাগিছে তোমালোকে চোৱা, তাৰ ঠিক পিছৰ কাৰ্বনটোত কি আছে? ডাবল বন্ড আছে। তেতিয়াহ'লে তাক আমি কম এলাইলিক হ্যালাইড। যিকোনো তোমালোকে ইচ্ছা মতে লিখিব ল'বা। লৈ সাপোজ মই এইবাৰ হেলোজেনটো মাজত দিলো, এতিয়া দুটা সাইড আছে, ইয়াৰ পিছৰ কাৰ্বন কোনটো? এইটোও হয়, ইয়াৰ পিছৰ কাৰ্বন এইটো হয়। তোমালোকে যিকোনো এটা কাৰ্বনৰ ফলত তুমি ডাবল বন্ড দিলেই ইয়াৰ নাম হৈ যাব এলাইলিক হ্যালাইড। হাইড্ৰোজেন বিলাক বোলে তিনিটা, দুটা, এটা, এটা এমনকি দুটা। গতিকে এইটোৰ নাম কি হৈ যাব? আমাৰ এলাইলিক হ্যালাইড। তো আশা কৰিম তোমালোকে এলাইলিক হ্যালাইড বুজি পালা। যিটো কাৰ্বনৰ লগত হেলোজেন লাগিব তাক ঠিক পিছৰ কাৰ্বনটোত যদি ডাবল বন্ড দিয়া যায় তেতিয়াহ'লে তাক আমি কম এলাইলিক হ্যালাইড। তেতিয়াহ'লে আমি এনেকৈও লিখিব পাৰিম, ইয়াত ডাবল বন্ড আছে, তাৰ পিছৰ কাৰ্বনটোত আমি হেলোজেন দিছো, তেতিয়াহ'লে তাৰ নাম কি হৈ যাব? এলাইলিক হ্যালাইড হৈ যাব। তো এনেকৈও ক'ব পাৰি যে যিটো কাৰ্বনৰ লগত হেলোজেন লাগিছে তাৰ পিছৰ কাৰ্বনটোত আমাৰ কি আছে? ডাবল বন্ড আছে, গতিকে তাক আমি ক'ব পাৰিম এলাইলিক হ্যালাইড। তো এনেকৈও ক'ব পাৰা যে ডাবল বন্ড যুক্ত কাৰ্বনৰ পিছৰ কাৰ্বনটোত হেলোজেন থাকিব, ডাবল বন্ড যুক্ত কাৰ্বনৰ পিছৰ কাৰ্বনত হেলোজেন থাকিব, ডাবল বন্ড যুক্ত কাৰ্বনৰ পিছৰ কাৰ্বনত হেলোজেন থাকিব। তেনেকৈও আমি কি কৰিব পাৰো? এলাইলিক হ্যালাইড জাজ কৰিব পাৰি। তো আশা কৰিম তোমালোকে এলাইলিক হ্যালাইড বুজি পালা। এলাইলিক হ্যালাইড কি বস্তু? যিটো কাৰ্বনত হেলোজেন লাগিব তাৰ পিছৰ কাৰ্বনৰ ডাবল বন্ড থাকিব, যিটো কাৰ্বনৰ লগত হেলোজেন লাগিব তাৰ পিছৰ কাৰ্বনৰ ডাবল বন্ড থাকিব, যিটো কাৰ্বনত হেলোজেন লাগিব তাৰ পিছৰ কাৰ্বনৰ ডাবল বন্ড থাকিব। তো সেনেকৈ আমি কি কৰিব পাৰো? এলাইলিক হ্যালাইড আমি গম পালো। নেক্সট আমাৰ আছে ভিনাইলিক হ্যালাইড। ভিনাইলিক হ্যালাইড, ভিনাইলিক ভিনাইলিক হ্যালাইড। ভিনাইলিক হ্যালাইড কি বস্তু?
এইবাৰ আমি কাম কৰিম এটা যে যিটো কাৰ্বনৰ লগত ডাবল বন্ড থাকিব সেই ডাবল বন্ড থকা কাৰ্বনৰ লগতে যদি আমি হেলোজেন ভৰাই দিওঁ তেতিয়া তাক আমি কম ফিনাইলিক হ্যালাইড। ইয়াত হাইড্ৰোজেন ফিল আপ কৰিলে দুটা লাগিব, ইয়াত হাইড্ৰোজেন ফিল আপ কৰিলে এটা লাগিব। তো এইটোক আমি কি কম ফিনাইলিক হ্যালাইড। আগৰবাৰ কি আছিল? আগৰবাৰ আছিল ডাবল বন্ডযুক্ত কাৰ্বনৰ পিছৰ কাৰ্বনটোত হেলোজেন, এইবাৰ ডাবল বন্ডযুক্ত কাৰ্বনত ডাইৰেক্টলি হেলোজেন, তেতিয়াহ'লে তাক আমি কম ফিনাইলিক হ্যালাইড। তো এনেকা যদি আমি দিওঁ, এইটো ডাবল বন্ড আছে, ডাইরেক্টলি তাতে যদি হেলোজেন লাগে তাকে আমি কম ফিনাইলিক হ্যালাইড। তো আশা করি তোমালোকে ফিনাইলিক হ্যালাইড বুজি পাইছা। যিটো কাৰ্বনৰ লগত ডাবল বন্ড থাকিব, যিটো কাৰ্বনৰ লগত তোমাৰ ইচ্ছা যেনেকা লিখিলা, এইটো ডাবল বন্ড দিলো, এই ডাবল বন্ডত দুটা অপশন আছে, ইয়াত দিলেও ফিনাইলিক হ্যালাইড হ'ব, ইয়াত দিলেও ফিনাইলিক হ'ব। সাপোজ মই ইয়াতে এবাৰ ফিনাইলিক হ্যালাইড দিলো, হেলোজেন দিলো, হাইড্ৰোজেন ফিল আপ করলে 3, ইয়াত নালাগে, ইয়াত এটা লাগিব, ইয়াত 3টা লাগিব। সো এইটো এটা হল ফিনাইলিক হ্যালাইড। তো আশা কৰো তোমালোকে ফিনাইলিক হ্যালাইড বুজি পালা। ফিনাইলিক হ্যালাইড কি বস্তু? তেতিয়াহ'লে যিটো কাৰ্বনৰ লগত ডাবল বন্ড থাকিব তাতে ডাইরেক্টলি আমার যদি হ্যালোজেন থাকে তেতিয়াহ'লে তাক আমি কম ফিনাইলিক হ্যালাইড। নেক্সট আমার আছে বেনজাইলিক হ্যালাইড। বেনজাইলিক হ্যালাইড, বেনজাইলিক হ্যালাইড ইম্পর্টেন্ট। বেনজাইলিক হ্যালাইড, বেনজাইলিক হ্যালাইড নামটোতে বোঝা যাচ্ছে বেনজাইলিক, দ্যাট মিন্স বেনজিন আছে। তো প্রথমতে আমি এটা বেনজিন আঁকিলাম। মনত ৰাখিবা বেনজাইলিক হ্যালাইড হচ্ছে বেনজিনৰ লগত ডাইরেক্টলি এটা কার্বন অ্যাটাচ হৈ থাকিব লাগিব, ডাইরেক্টলি। আর সেই কার্বনটা যদি হ্যালোজেন থাকে তেতিয়াহ'লে আমি তাক ক'ব পাৰিম বেনজাইলিক হ্যালাইড। বুজি পালা? বেনজিনৰ লগত ডাইরেক্টলি কার্বন থাকিব, তাতে হ্যালোজেন থাকিব, এইটো কম বেনজাইলিক হ্যালাইড। ইয়াত হাইড্ৰোজেন ফিল আপ কৰিলে 6, ইয়াত দুটা হাইড্ৰোজেন। যে তোমালোকে কয় এইটো বেনজাইলিক হ্যালাইড হ'ব না নাই? সাপোজ এটা বেনজিন দিলো, কার্বন কার্বন, ইয়াত ক্লোরিন দিলো, এইটো কিন্তু বেনজাইলিক হ্যালাইড হ'ব নোৱাৰে। কাৰণ চোৱা ডাইরেক্টলি যিটো কার্বন তাতে হ্যালোজেন নাই, তার পিছৰ কার্বনটোত হ্যালোজেন আছে, গতিকে এইটোক আমি কি ক'ব নোৱাৰো? বেনজাইলিক হ্যালাইড ক'ব নোৱাৰো। তাহলে বেনজাইলিক হ্যালাইড বুজি পালা? যিটো কার্বনৰ লগত বেনজিন থাকিব সেই কার্বনটোতে তোমাৰ কি থাকিব লাগিব? হ্যালোজেন থাকিব। তো আশা কৰো বুজি পালা। এবার এনেকৈ ক'ব পাৰা যে হ্যালোজেন লাগি থকা কার্বনটো ডাইরেক্টলি এটা বেনজিনৰ লগত জড়িত হৈ থাকিব লাগিব, বা উল্টাকৈ সেনেকৈ ক'ব পাৰা যে বেনজিন লাগি থকা কার্বনটো ডাইরেক্টলি কি থাকিব লাগিব? হ্যালোজেন লাগি থাকিব পাৰে। এতিয়া এইটো কিমান ডিগ্ৰী বেনজাইলিক হ্যালাইড? এইটো 1 ডিগ্ৰী বেনজাইলিক হ্যালাইড। কেনেকৈ গম পাবা? চোৱা এই কার্বনটো মাত্ৰ এটা কার্বন, ইয়াতে এখন মানে এটা কার্বন আছে, তার বেনজিনত 6টা কার্বন থাকে, ইয়াত এটা কার্বন আছে, তাহলে এটা কার্বনৰ লগত জড়িত হৈ আছে, গতিকে এইটো আমি ক'ব পাৰো 1 ডিগ্ৰী বেনজাইলিক হ্যালাইড। কিমান ডিগ্ৰী বেনজাইলিক হ্যালাইড? 1 ডিগ্ৰী বেনজাইলিক হ্যালাইড। এতিয়া ইয়াৰ পৰা যদি আমাক কয় যে 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী বেনজাইলিক হ্যালাইড বনোৱা, তেতিয়াহ'লে আমি কি কৰিম? এই এইচডিটা তোমালোকে ইচ্ছা কৰিলে এনেকৈও দিব পাৰিবা। তো এইটো 1 ডিগ্ৰী বেনজাইলিক হ্যালাইড, এটা কার্বন আছে। এতিয়া যদি এটা হাইড্ৰোজেন মুছি দি পেলাই তাতে মই আৰু এটা কার্বন দিওঁ, তেতিয়াহ'লে কেইটা কার্বন জড়িত হ'ল? এইবাৰ এটা কার্বন, দুটা কার্বন, দুটা বান্ধনী আছে, তেতিয়াহ'লে আমি এইবাৰ ক'ব পাৰিম ইয়াত 2 ডিগ্ৰী বেনজাইলিক হ্যালাইড। এটোও বেনজাইলিক হ্যালাইড, কাৰণ বেনজিনৰ লগত যিটো কার্বন আছে তাৰ লগত ডাইরেক্টলি হ্যালোজেন অ্যাটাচ হৈ আছে, এটোও বেনজাইলিক হ্যালাইড, কিন্তু এটো কিমান ডিগ্ৰী? 2 ডিগ্ৰী বা সেকেন্ডারি বেনজাইলিক হ্যালাইড। এতিয়া যদি আমাক কয় যে তোমালোকে 3 ডিগ্ৰী বেনজাইলিক হ্যালাইড বনোৱা, তাৰ মানে কি? এটা 3টা কার্বন লাগি থাকিব লাগিব, ইয়াৰ লগত এটা আছে, দুটা আছে, তাৰ মানে বুজা গৈছে এই এচৰ ঠাইতো মই কি দিব লাগিব? এটা CH3 দিব লাগিব। তো আলটিমেটলি চোৱা ইয়াত 3টা বান্ধনী আছে, গতিকে ইয়াক আমি কম 3 ডিগ্ৰী বেনজাইলিক হ্যালাইড। ইয়াক কি কম? 3 ডিগ্ৰী বা টারশিয়ারি বেনজাইলিক হ্যালাইড। তো আশা করি তোমালোকে প্রাইমারি, সেকেন্ডারি, টারশিয়ারি বেনজাইলিক হ্যালাইড বুজি পালা। দুটা H থাকিলে প্রাইমারি, কারণ এটা কার্বন জড়িত হয়, এটা Hৰ জায়গাত এটা কার্বন দিছো সেকেন্ডারি, তিনিওটা ইয়াত আৰু এটাও H নাই, চোৱা 3টা কার্বনে আছে জড়িত হয়, গতিকে তাক আমি কম 3 ডিগ্ৰী বেনজাইলিক হ্যালাইড। তো আশা কৰো বেনজাইলিক হ্যালাইড বুজি পালা। লাস্ট আমার এটা আছে, এটো হচ্ছে আমার এরাইল হ্যালাইড। লাস্ট আমার এটা আছে এরাইল হ্যালাইড। এরাইল, এরাইল হ্যালাইড। এরাইল মানে বেনজিন। তো বেনজিনের লগত যদি ডাইরেক্টলি এটা হ্যালোজেন অ্যাটাচ হৈ থাকে, ডাইরেক্টলি হ্যালোজেন অ্যাটাচ হৈ থাকে, তাকে আমি ক'ব পাৰো হেলোইরিন অর এরাইল হ্যালাইড। ডাইরেক্টলি ইয়াত এটা দিছো, ইয়াতো মই দিব পাৰো হ্যালোজেন, তথাপি এরাইল হ্যালাইড। ইয়াত মই বেলেগ বেলেগ কিবা গ্রুপ লগাই দিলো, CH3 C2H5, তথাপি কিন্তু এইবিলাক এরাইল হ্যালাইড অর হেলোইরিন। মানে হেলোইরিনকে তোমালোকে কি ক'ব পাৰা? এরাইল হ্যালাইড ক'ব পাৰা। আশা কৰো এরাইল হ্যালাইড বা হেলোইরিন বুজি পালা। যে বেনজিনৰ লগত ডাইরেক্টলি হ্যালোজেন লাগি থাকে তেতিয়াহ'লে তাক আমি কি কম? এরাইল হ্যালাইড কম। তেতিয়াহ'লে আমি কি পঢ়িলো? আমি পঢ়িলো হেলোএলকেনৰ ক্লাসিফিকেশন, মনো হেলোএলকেন, ডাই হেলোএলকেন, ট্রাই হেলোএলকেন, টেট্রা হেলোএলকেন। তাৰপিছত আমি চালো এলাইলিক হ্যালাইড, তাৰপিছত আমি চালো ফিনাইলিক হ্যালাইড, তাৰপিছত আমি চালো বেনজাইলিক হ্যালাইড, তাৰপিছত আমি চালো এরাইল হ্যালাইড। এইখিনিয়ে হৈছে আমাৰ এই চেপ্টাৰটোৰ বেসিক কনসেপ্ট।